নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টো আমি আলোচনা কৰিম যে SBI PO 2026 এৰ ৰিকুৱাৰমেণ্টৰ ফৰ্ম ফিল আপ আপোনালোকে কেনেকৈ কৰিব। আপোনালোকে সকলোৱে গম পাইছে ষ্টাৰ্টিং ডেট আপোনাৰ 18 তাৰিখ হ'ব হৈছে, লাষ্ট ডেট আপোনাৰ 8 তাৰিখলৈ হয় আৰু আপোনালোকে পেমেণ্টটো আপোনাৰ 8 তাৰিখৰ আগতে কৰিব লাগিব। ফাৰ্ষ্টতে আপোনালোকে অফিচিয়েল ৱেবছাইটলৈ আহি যাব, যদি IBPS হয় মই আপোনালোক সেই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা আহি কিনে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। ফাৰ্ষ্টতে আপোনালোকে ক্লিক হিয়াৰ নিউ ৰেজিষ্ট্ৰেশ্যন বুলি এটা অপশ্যন আছে, আপোনালোকে তাত ক্লিক কৰিব লাগিব। যোনসকলে প্ৰথমবাৰ আহিছে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। চ' আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন এটা ক্লিক কৰি দিব। নিউ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ আহিব, য'ত আপোনাৰ বেছিক ইনফৰমেশ্যন, চিগনেচাৰ আৰু ডিটেইলছ, প্ৰিভিউ আৰু আপলোড ডকুমেণ্টছ আপলোড দি কিনে পে'মেণ্ট কৰিব লাগিব। যোনবিলাক যিটো পে'মেণ্ট কৰিব লাগে আপোনাৰ 750 ৰুপিজ OBC আৰু আনৰিজাৰ্ভৰ কাৰণে। ST কাৰণে কোনো এপ্লিকেশ্যন ফিজ নাই আৰু যোনবিলাকত আপোনালোকৰ ষ্টাৰ মাৰ্ক থাকিব সেইবিলাক মেণ্ডেটৰী হয়, আপোনালোকে সেইবিলাক ফিল আপ কৰিব লাগিব। ফাৰ্ষ্টতে আপোনালোক মই বেছিক ইনফৰমেশ্যন বুজাই দিছোঁ, আপুনি কি ফিল আপ কৰিব লাগিব। প্ৰথমে আপোনালোকে নিজৰ ফাৰ্ষ্ট নেমটো লিখিব লাগিব, তাৰপিছত আপোনাৰ কনফাৰ্ম ফাৰ্ষ্ট নেমটো লিখিব লাগিব, মানে আকৌ এবাৰ ফাৰ্ষ্ট নেমটো লিখিব লাগিব। তাৰপিছত আপোনাৰ মিডল নেম লিখিব লাগিব, তাৰপিছত আপোনাৰ কনফাৰ্ম মিডল নেমটো আকৌ এবাৰ লিখিব লাগিব, তাৰপিছত আপোনাৰ লাষ্ট নেম লিখিব লাগিব আৰু কনফাৰ্ম লাষ্ট নেম আপোনালোকে লিখিব লাগিব। তাৰপিছত ফুল নেমটো অট'মেটিক আপোনাৰ এইটো বক্সত আহি যাব। তাৰপিছত আপোনালোকে মোবাইল নম্বৰ দিব লাগিব, আপোনালোকে এড এবাৰ দিব লাগিব, তাৰপিছত কনফাৰ্ম মোবাইল নম্বৰ হিচাপে এড এবাৰ দিব লাগিব। তাৰপিছত আপোনালোকে অল্টাৰনেটিভ মোবাইল নম্বৰ দিব বিচাৰে তেন্তে আপোনালোকে এড টাইপ কৰি দিব লাগিব। নেক্সট আপুনি ইমেইল ID দিব লাগিব, ইমেইল IDটো লিখিবলৈ আছে, ডমেইনটো লিখিবলৈ আপোনাৰ gmail.com হয় নে email.com হয়, তাৰপিছত কনফাৰ্ম ইমেইল ID টাইপ কৰি দিব লাগিব। তাৰপিছত চিকিউৰিটি কোডটো আপুনি ইয়াত ফিল আপ কৰিব লাগিব, তাৰপিছত আপুনি ছাবমিট এণ্ড নেক্সট ক্লিক কৰিব, তাৰপিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব। আপোনালোকে স্ক্ৰীনত দেখিছে যে মই সকলোবোৰ ডিটেইলছ ফিল আপ কৰিলোঁ। চিম্পলি ছেভ এণ্ড নেক্সট অপশ্যন এটা আছে, সেই অপশ্যনটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত অ'কে পপআপ আহি থাকিব, চিম্পলি আপুনি অ'কে ক্লিক কৰি দিব। ছেভ এণ্ড নেক্সট ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ পাব, য'ত নেকি আপোনাৰ মোবাইল নাম্বাৰটো দেখিব আৰু ছাইডত এটা চেণ্ড OTP বুলি অপশ্যন থাকিব। আপুনি চেণ্ড OTP ক্লিক কৰিব, OTP এটা আহিব, আপুনি সেইটো OTP বহাই কিনে ভেৰিফাই কৰিব লাগিব। নেক্সট তেনেদৰে আপুনি ইমেইলতে এটা OTP যাব, আপুনি সেই OTPটো বহাব লাগিব, তাৰপিছত চিকিউৰিটি কোডটো আপোনালোকে বহাব লাগিব। তাৰপিছত আপোনাৰ তললৈ স্ক্ৰল কৰি চাব যে নিজৰ ফটোগ্ৰাফটো আপলোড দিব লাগিব, আপোনালোকে ইয়াত এটা ফটোগ্ৰাফ আপলোড দিব লাগিব। তাৰপিছত আপোনাৰ নেক্সট কেপচাৰ লাইভ ফটো বুলি এটা অপশ্যন থাকিব, আপোনালোকে লাইভ ফটোটো আপোনালোকে এই অপশ্যনটোত কেপচাৰ নাওটো ক্লিক কৰি লাইভ ফটো আপলোড দিব লাগিব। তাৰপিছত আপোনাৰ এই টিক্স বক্সত এটা ক্লিক কৰিব লাগিব যে আপোনাৰ ফটোখন ভেলিড হয় বুলি। ঠিক তেনেদৰে আপোনালোকে চিগনেচাৰটো ইয়াত আপোনাৰ আপলোড কৰিব লাগিব, তাৰপিছত টিক্স বক্সটোত ক্লিক কৰি আপুনি নেক্সট অপশ্যনটোত ক্লিক কৰিব লাগিব। আপোনালোকে স্ক্ৰীনত দেখিছে মই ফটো আৰু চিগনেচাৰ দুয়োটাই আপলোড কৰিলোঁ। আপোনালোকৰ ফটোখন 20 পৰা 50 KB ভিতৰত হ'ব লাগিব আৰু আপোনাৰ চিগনেচাৰ 10 পৰা 20 KB ভিতৰত হ'ব লাগিব। আপোনালোকে ফটো কেপচাৰ কেনেকৈ কৰিব, চিম্পলি আপুনি কেপচাৰ ফটো অপশ্যনটো ক্লিক কৰিব, তাৰপিছত আপোনাৰ অট'মেটিক কেমেৰাটো অ'পেন হৈ যাব। কেমেৰাটো অ'পেন হোৱাৰ পিছত আপোনালোকে এটা ভাল বেকগ্ৰাউণ্ড চাই কিনে চেল্ফি এটা লৈ ল'ব, তেতিয়া আপোনাৰ ফটোটো অলৰেডি অট'মেটিকলি আহি যাব। যদি আপোনালোকৰ প্ৰব্লেম দিয়ে যে আপোনাৰ কেপচাৰ ফটোটো কেতিয়াবা ব্ৰাউজাৰত কেমেৰা অ'পেন নহয়, চিম্পলি আপোনাৰ QR কোড এটা আছে, আপোনালোকে এই QR কোডত স্কেন কৰি কিনে আপোনালোকৰ গুগলত ডাইৰেক্ট স্কেন কৰি কিনে আপোনালোকে তাত ফটো আপলোড দিলে আপোনালোকে ইয়াত অট'মেটিকলি আহি যাব। নেক্সট ক্লিক কৰাৰ পিছত আমাৰ ডিটেইলছখিনি দিব আহিব, যেনেকৈ আপোনাৰ কেটেগৰিটো চাওক, আপোনাৰ কেটেগৰি কৰিছে, আপোনাৰ যোনটো কেটেগৰি সেইটো দি দিব। মই ST কেটেগৰি ST দি দিছোঁ আৰু ছাবকাষ্ট কৰিছে মই টিৱা হয়, চিম্পলি টিৱা দি দিছোঁ। তাৰপিছত যদি আপোনালোকৰ ইকনমিক উইকাৰ ছেকশ্যন হয় তেন্তে আপুনি ইয়াত yes টিক কৰিব আৰু যদি আপোনাৰ OBC NCL হয় তেন্তে আপুনি ইয়াত yes টিক কৰিব। তাৰপিছত আমাৰ ডিজেবিলিটি সোধে, যদি আপোনাৰ কিবা ডিজেবিলিটি আছে yes দিব, যদি নাই no দিব। তাৰপিছত আপোনাৰ কিছুমান টিক বক্স আছে য'ত নেকি মই কোনো ধৰণৰ টিক বক্স কৰিব দিয়া নাই। নেক্সট আপোনালোকে চেক কৰি ল'ব, যদি আপোনালোকৰ থাকে তেন্তে আপোনালোকে পঢ়ি কিনে yes আৰু no ক্লিক কৰি দিব। নেক্সট আপোনাৰ ৰিলিজনটো হুইচ ইউ বিলং কৰিছে, আপোনাৰ যোনটো ৰিলিজন হয় সেইটো ৰিলিজন দি দিব আৰু আপোনালোকে যে মাইনৰিটি কমিউনিটিৰ পৰা বিলং কৰে তেন্তে yes দিব। যদিহে আপোনালোকৰ বেংকৰ কোনোবা লোনৰ যদি ক্ৰেডিট কাৰ্ডৰ যদি পে'মেণ্ট ডিফল্ট হৈছে তেন্তে yes দিব, যদি নাই no দিব। আৰু আপোনালোকে SBI বেংকৰ PO কিমানবাৰ এটেম্প কৰিছে তেন্তে yes দিব আৰু যদি no দিব। যদি আপুনি প্ৰিলিমছত এটেম্প কৰিছে তেন্তে মেইনছ দিয়া নাই তেতিয়া আপোনালোকে 00 এটেম্প কৰিব। যদি আপোনালোকে মেইন যেবাৰ এটেম্প কৰিছে সেইটো হিচাপত নিজৰ নম্বৰটো দি দিব। তাৰপিছত কিছুমান বেছিক ডিটেইল কৰিছে, যেনে আপোনাক যদি বেংক এমপ্লয় হয় তেতিয়া yes দিব, যদি আৰু এক্স চাৰ্ভিচমেন হয় যে yes দিব, যদি নহয় no দি দিব। এইখিনি আপোনালোকে নিজে চেক কৰি ল'ব। তাৰপিছত আপোনাৰ পান কাৰ্ডৰ নম্বৰ কৰিছে, আপোনাক পান কাৰ্ডৰ নম্বৰ দি দিব আৰু নেশ্যনেলিটি কৰিছে আপুনি নেশ্যনেলিটি দি দিব। নেক্সট আপোনাৰ প্ৰিলিমছ এক্সামিনেশ্যনৰ চেণ্টাৰ কৰিছে, আপোনাৰ যদি ষ্টেট আছে সেই ষ্টেটৰ নামটো ইয়াত দি দিব, তাৰপিছত ষ্টেট কোডটো অট'মেটিকলি আহি যাব আৰু চেণ্টাৰ অফ এক্সামিনেশ্যন আপুনি নিজে চুজ কৰিব পাৰিব। নেক্সট আপোনাৰ মেইনছ এক্সামিনেশ্যনৰ চেণ্টাৰৰ কথা আহিল, আপুনি নিজৰ হিচাপত নিজৰ ষ্টেটখন চিলেক্ট কৰিব, আপোনাক সেইখিনি সময়ত য'ত থাকে সেইটো হিচাপত চিলেক্ট কৰিব, ষ্টেট কোডটো অট'মেটিকলি আহি যাব, তাৰপিছত এক্সামিনেশ্যন চেণ্টাৰটো দি দিব। নেক্সট আপোনাৰ আইডেণ্টিটিখনৰ নাম কৰি দিয়ে, যিখন নেকি আপোনালোকৰ এক্সাম দিবৰ সময়ত যাব, তেন্তে আপুনি সেই আইডেণ্টিটিখনত চিলেক্ট কৰিব, তাৰপিছত আইডেণ্টিটি নম্বৰটো আপুনি ইয়াত দি দিব। নেক্সট কৰিছে আপোনাৰ জব অপেনিং হৈছে বুলি, এইটো আপুনি ক'ৰ পৰা গম পালে, তেন্তে আপোনালোকে SBI ক্লাৰ্ক ৱেবছাইটৰ অন কেৰিয়াৰ ছেকশ্যন বুলি দি দিব, তেতিয়া আপোনালোকে ইয়াত একো লিখিব নালাগে। নেক্সট আহিলে আপোনাৰ পাৰ্চনেল ডিটেইলছ, তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো দি দিব, তাৰপিছত আপোনাৰ জেণ্ডাৰ সুধিছে মেল আৰু ফিমেল হয় দি দিব, যদি আপোনাৰ টুইন চিষ্টাৰ আছে yes আৰু no সেইটো দি দিব আৰু মেৰিটেল ষ্টেটাছ দি দিব। নেক্সট আপোনালোকৰ দেউতাৰ নাম আহিলে আপুনি নিজৰ দেউতাৰ নামটো লিখি দিব, তাৰপিছত আপোনাৰ নিজৰ মাকৰ নামটো লিখি দিব। তাৰপিছত আহিলে আপোনাৰ এড্ৰেছ ষ্টেচনটো আপোনাৰ নিজৰ কৰস্পণ্ডেণ্ট এড্ৰেছটো লিখি দিব আৰু কৰস্পণ্ডেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ যদি ছেম হয় তেন্তে আপুনি টিক বক্সত ক্লিক কৰি দিব। যদি নহয় তেন্তে আপুনি গোটেইখিনি বেছিক ডিটেইলছ ফিল আপ কৰিব। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন ফিজটো দেখিব, কিমান হয় এপ্লিকেশ্যন ফিজ। মোৰ ST কাৰণে কোনো এপ্লিকেশ্যন ফিজ নাই।
যদি লাগিছে আপোনাৰ কিবা ভুল হৈছে তেতিয়া আপোনাৰ ভ্যালিড ডিটেইলছত চেক কৰি ল'ব টাইপিং কৰোঁতে যদি কিবা ভুল হয় নেক্সট আপুনি সেভ এণ্ড নেক্সট ক্লিক কৰি দিব নেক্সট আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কৰিছে এডুকেশ্যন কোৱালিফিকেশ্যন ফাৰ্ষ্ট আছে আপোনাৰ গ্ৰেজুৱেশ্যন আপোনাৰ এই জবটোৰ কাৰণে গ্ৰেজুৱেশ্যন ৰিকোয়াৰ্ড হয় সো সিম্পলি আপোনাৰ গ্ৰেজুৱেশ্যন বুলি দিব পাৰিব যেনে আপোনাৰ এপিয়াৰ আৰু পাছ কৰিছে সিম্পলি বা সিলেক্ট অপচন ক্লিক কৰিব যদি আপুনি এপিয়াৰ হৈছে তেন্তে এপিয়াৰ দিব আৰু যদি পাছ হয় তেন্তে পাছ দি দিব নেক্সট কৰিছে ডিগ্ৰী আৰু সাবজেক্ট নাইবা ষ্ট্ৰীম আপুনি কোনটো ষ্ট্ৰীমত পাছ কৰিছিল সেই ষ্ট্ৰীমটো সিলেক্ট কৰিব তাৰপিছত কলেজখনৰ নামটো আপোনালোকে এড দি দিব নেক্সট আপোনাৰ প্লেস অফ ইনষ্টিটিউট কৰিছে আপোনাৰ কলেজখন কোনটো জায়গাত আছে সেইটো দি দিব আৰু পাছিং ডেটটো এড দি দিব আৰু পাৰ্চেন্টেজটো দি দিব এখিনি আৰু তাৰপিছত আপোনাৰ গ্ৰেডটো দি দিব আদাৰ ডিটেইলছত আপোনালোকক প্ৰি এক্সাম ট্ৰেইনিং যদি লাগে এসসি এসটি ওবিসি আৰু পিডব্লিউডি কাৰণে যদি লাগে ইয়েস দিব যদি নালাগে আপোনালোকে নো দি দিব তাৰপিছত আপোনাৰ ল্যাঙ্গুৱেজ কৰিছে আৰু আপোনাৰ যোনবিলাক ল্যাঙ্গুৱেজ জানে তাত লিখি দিব যেনে আসামিজ হিন্দী ইংলিছ জানে এই বক্সত আপুনি সিম্পলি অন কৰি দিব তাৰপিছত আপোনালোকে স্পেলিং ডিটেইলছত চেক কৰি চাব যদি কিবা ভুল থাকে আপোনালোকে শুদ্ধ কৰিব পাৰিব তাৰপিছত আপুনি সেভ এণ্ড নেক্সট ক্লিক কৰি দিব সেভ এণ্ড নেক্সট ক্লিক কৰাৰ পিছত গোটেইবিলাক প্ৰিভিউ আহিব আপোনালোকে গোটেইখিনি এবাৰ চেক কৰি ল'ব যদি কিবা ভুল থাকে আপোনালোকে শুদ্ধ কৰিব পাৰিব আৰু যদি আপোনালোকে সাবমিট কৰি দেন শুদ্ধ কৰিব নোৱাৰিব সিম্পলি মই তলত স্ক্ৰল কৰি চাব ডিক্লেৰেশ্যন আপোনাৰ প্ৰথম দুটা যি দুটা আছে আপোনাক সেইটা টিক কৰিব আৰু আপোনালোকে চেক কৰি ল'ব যে আপোনালোকৰ যদি আইডি আপোনাৰ চেঞ্জ আছে তেন্তে আপুনি সেকেন্ডটো টিক কৰিব তাৰ পিছত আপোনাক কমপ্লিট ৰেজিষ্ট্ৰেচন ক্লিক কৰি দিব কমপ্লিট ৰেজিষ্ট্ৰেচন ক্লিক কৰাৰ পিছত আপোনাক ওকে পপআপ এটা আহিব সিম্পলি আপুনি ওকে ক্লিক কৰি দিব ওকে ক্লিক কৰাৰ পিছত আকৌ বা ওকে বুলি আহিব সিম্পলি আপুনি ওকে ক্লিক কৰি দিব ওকে ক্লিক কৰাৰ পিছত আপোনাৰ ডকুমেন্ট আপলোড কৰিব আহিব সিম্পলি আপুনি দেখিব যে লেফট থাম্ব ইমপ্ৰেছন বিচাৰিছে আপুনি লেফট থাম্বৰ এটা ইমপ্ৰেছন ৰাখি ফটো ৰাখি ল'ব আৰু আপোনালোকৰ হেণ্ডৰাইটিং ডিক্লেৰেশ্যন আৰু নটিফিকেশ্যন আছে আপোনালোকে সেইখিনি চাই ল'ব তাৰপিছত আপুনি কেপচাৰটো ফিল আপ কৰি কিনে আপুনি সেভ এণ্ড নেক্সট ক্লিক কৰি দিব আপোনাৰ সকলোবোৰ ডকুমেন্টস আপলোড কৰি ল'ব সিম্পলি সেভ এণ্ড নেক্সট ক্লিক কৰি দিব সেভ এণ্ড নেক্সট ক্লিক কৰাৰ পিছত ওকে পপআপ আহিব সিম্পলি ওকে ক্লিক কৰি দিব ওকে ক্লিক কৰাৰ পিছত আপোনাৰ সাবমিট কমপ্লিটলি হৈ গৈছে আপোনাক গোটেইখিনি দেখিব আপোনাক গোটেইবিলাক ডিটেইলছ যিবিলাক আপোনালোকে দিছিলে সিম্পলি মই তলত স্ক্ৰল কৰি চাব স্ক্ৰল কৰি চাই কিনে আপোনাক তলত দেখিব যে গোটেইবিলাক আহি গৈছে মানে আপোনাক সাবমিট কমপ্লিট হৈ গৈছে যেতিয়া আপুনি এপ্লাই কৰিব তাৰ আগতে কিছুমান ডকুমেন্ট ৰেডি ৰাখিব মই আপোনাক লাষ্টত ফিল আপ কৰি দিছো আপুনি এইখিনি ডিক্লেৰেশ্যন হয় আপুনি এইখিনি লিখি ৰাখিব লেফট থাম্ব ইমপ্ৰেছন ৰাখিব আৰু ফটোগ্ৰাফটো আপোনালোকৰ এইখিনি হয় য'ত নেকি আপোনাৰ 20 পৰা 50 কেবি ভিতৰত হ'ব লাগিব তাৰপিছত আপোনাৰ যিখন হেণ্ডৰাইটিং ডিক্লেৰেশ্যন লিখিব সেইটো আপুনি কেপিটেল লেটাৰ লিখিব নালাগিব ফটোবিলাক আপোনাৰ জেপিজি আৰু জেপিইজি ফৰ্মেটত হ'ব লাগিব আৰু আপোনাৰ 50 পৰা 100 কেবি ভিতৰত হ'ব লাগিব হেণ্ডৰাইটিং ডিক্লেৰেশ্যনখন সিগনেচাৰ আপোনাৰ ব্লেক চেহিতে লিখিব লাগিব 10 পৰা 20 কেবি ভিতৰত হ'ব লাগিব লেটাৰ ইমপ্ৰেছনটো আপোনাৰ ব্লেক নাইবা ব্লু কেমেৰা দিব পাৰিব ফাইলটো আপোনাৰ জেপিজি হ'ব লাগিব আৰু আপোনাৰ 20 পৰা 50 কেবি ভিতৰত হ'ব লাগিব আজি ভিডিঅ'টো ইমানেই আছিল বন্ধুসকল ভিডিঅ'টো ভালকৈ লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব